নমস্কাৰ আমি সকলোকে লেটছ এপ্ৰেছলৈ স্বাগতম জনাইছোঁ ইতিমধ্যে আমি দশমমানৰ যেটো ছন্দ খহাখাৰ ব্যাকৰণৰ যেটো অংশ ছন্দ চেপ্টাৰ আমি ইতিমধ্যে আৰম্ভ কৰিছিলোঁ আমি ছন্দ চেপ্টাৰটো আৰম্ভ কৰি মাজ অংশতে আমাৰ হামৰা হৈছিল আমি তাৰ পাছৰ অংশখিনি আগবাঢ়ি যাব বিচাৰিছোঁ আমি ইতিমধ্যে পদ বা পয়াৰ পঢ়িছোঁ পদ বা পয়াৰ পিছত আমি ত্ৰিপদী ছন্দ পঢ়িছোঁ ত্ৰিপদী ছন্দৰ আমি তিনিটা ভাগ ইতিমধ্যে দুলৰী ছবি আৰু লেছাৰী সেই সম্পৰ্কে আমি আলোচনা কৰিছোঁ আৰু লগতে আমি এই কথাটো মনত পেলাই দিব বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীসকলক যে ছন্দ কাক বোলে তাৰ ভাগকেইটাৰ সংজ্ঞা আৰু লগতে মিত্ৰাক্ষৰ ছন্দৰ ভাগ হিচাপে পদ বা পয়া আৰু ত্ৰিপদী ছন্দৰ যিকেইটা দুলৰী ছবি লেছাৰী এই গোটেইকেইটা বস্তু অত্যন্ত জৰুৰী গতিকে সেই বস্তুকেইটা খুব সুন্দৰভাৱে তাৰ সংখ্যাগত যিটো মান সেই মানটো নিৰ্ণয় কৰিলে খুব সুন্দৰভাৱে আগবঢ়াই নিব পাৰিলে আমাৰ পৰীক্ষাৰ কাৰণে অকণমান শুভদায়ক হ'ব বুলি আমি ভাবোঁ তো আমি তাৰ সিদিনা আমি এটা বস্তু ঝুমুৰাত এৰিছিলোঁ আমি ইতিমধ্যে ঝুমুৰাৰ বিষয়ে কৈছিলোঁ যে ঝুমুৰা অংশটো আমি যিটো ঝুমুৰাৰ বিষয়ে পঢ়িছিলোঁ ঝুমুৰাটো আমি সংজ্ঞা সিদিনা লিখিছিলোঁ সংজ্ঞাটো আমি লিখিব খোজা নাই ইয়াত আমি মাত্ৰ উদাহৰণ দিম গতিকে ঝুমুৰা যেটো বিষয় আছিলে হেতু আছিলে কি এবিধ ছন্দৰ স্তবকত দুটাকৈ চৰণ থাকিব আমি আগৰ যিখিনি মিত্ৰাক্ষৰ ছন্দৰ ভাগ আমি তাত দুটা চৰণ পাই আহিছোঁ কিন্তু ঝুমুৰা যেটো অংশ এই ঝুমুৰা অংশটোত কিন্তু কি হৈছে চাৰিটাকৈ চৰণ থাকিব এটা স্তবকত গতিকে চাৰিটা চৰণ ইয়াৰ গোটেই সংখ্যাগত মানটো হৈছিলে 4+4 গতিকে ইয়াৰ আমি সিদিনা আৰু এটা কথা আলোচনা কৰিছোঁ যে কেতিয়াবা যদিও আমি আখৰবিলাকৰ মানটো সমানভাৱে নিৰূপণ কৰিবলৈ যোৱা হয় ধ্বনি বিন্যাসটো খুব সমতাৰ ক্ষেত্ৰত লৈ যোৱা হয় তথাপি কিন্তু এটা কথা কেতিয়াবা কৰবাত অকণমান ছন্দপতন হোৱা অনুভৱ হয় আৰু দ্বিতীয় এটা কথা আমি যে কৈছিলোঁ যে ঝুমুৰা যেটো অংশ মিত্ৰাক্ষৰ ছন্দৰ যেটো ভাগ ঝুমুৰা যেটো অংশ সেই ঝুমুৰাৰ ভাগটো আচলতে শ্ৰীমদ ভাগৱততে হওক বা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন পুথিতে হওক ঝুমুৰাৰ উদাহৰণটোৰ পৰিমাণটো বহুত কম সেইকাৰণে যিকেইটা ঝুমুৰা তাত দিয়া হৈছে খুব উজুভাৱে আমি এটা ঝুমুৰা আমি ইয়ালৈ আনিব বিচাৰিছোঁ গতিকে তাত অকণমান এটা বাক্যত আমাৰ তাৰতম্য হোৱাৰ দেখিবলৈ পোৱা যায় আমি ঝুমুৰাৰ ক্ষেত্ৰত পাইছিলোঁ এবিধ চৰণৰ স্তবকত 4টাকৈ চৰণ থাকে চৰণৰ প্ৰতি আমাৰ 2টাকৈ পৰ্ব থাকিব আৰু প্ৰথম পৰ্বৰ আখৰৰ সংখ্যাও 4 থাকিব আৰু দ্বিতীয় পৰ্বৰ আখৰৰ সংখ্যাও 4 থাকিব অৰ্থাৎ এটা চৰণত 8টাকৈ আখৰ তাত ওলাব গতিকে আমি উদাহৰণস্বৰূপে চাম হেন শুনি জাম্বৱন্ত ধাইলা মহা বলৱন্ত ধাইলা মহা বলৱন্ত নিশ্চিনি স্বামী কপাছে নিশ্চিনি স্বামী কপাছে ধৰিলন্ত যুদ্ধক আছে আমি ইতিমধ্যে যিমানকেইটা ছন্দৰ ভাগ পালোঁ গোটেই ছন্দকেইটাত আমি এটা স্তবকত আমি সৰ্বমুঠ 2টাকৈ চৰণ পাইছিলোঁ আমি পদ বা পয়াৰটো এটা স্তবকত আমি 2টা চৰণ পাইছোঁ বা ত্ৰিপদী ছন্দটো আমি 2টা চৰণ পাইছোঁ দুলৰী ছবি লেছাৰীয়ে 3টা অংশতে আমি 2টা চৰণ পাইছোঁ ঝুমুৰাটোত কিন্তু 4টা চৰণ থাকে এটা স্তবকত 4টা চৰণ মানে 4টা বাক্য থাকে আৰু এই বাক্যকেইটাৰ এই চৰণকেইটাত 2টাকৈ পৰ্ব থাকিব এতিয়া 2টা পৰ্ব বুলি ক'বলৈ যাওঁতে আমাৰ ওলাই আছে যে হেন শুনি জাম্বৱন্ত হেন শুনি ই এটা পৰ্ব আৰু ই এটা পৰ্ব ধাইলা মহা বলৱন্ত ধাইলা মহা গতিকে ধাইলা মহা বলৱন্ত এই অংশটোতে ধাইলাটোতে অকণমান 3 এটা গুচি আহিছে আৰু সিফালে 4 এটা 5 এটা গুচি গৈছে সংখ্যাটো বেলেগ হৈ গৈছে কিন্তু এটা কথা কি হয় এই পদছন্দত ৰচনা কৰা এই পদবিলাক সাধাৰণতে গাই যাওঁতে তাৰ সুৰটো বেলেগ গতিকে ইফালৰ অংশৰ আমি এটা পৰ্বৰ আনটা আখৰ আমি হিতুত আচলতে সংযোগ হৈ যায় গতিকে তাৰ মৰ্মত হেতু অংশত যদি আমি চাওঁ সেইকাৰণেও কেতিয়াবা এনেকুৱা ধৰণৰ তাৰতম্য দেখিবলৈ পোৱা যায় নিশ্চিনি স্বামী কপ আছে এইটো আচলতে কি হয় যেতিয়া মতা হয় নিশ্চিনি স্বামী
মিকপ আছে গতিকে সোৱাটো এফালে গুচি যোৱাৰ কাৰণে এই বৰ্ণ চাৰিটা এফালে গুচি আহিছে আৰু মিকপ আছে এই অংশটো চাৰিটা বৰ্ণ ইফালে গুচি গৈছে তাৰ পাছত ধৰিলন্ত যুদ্ধক আছে গতিকে ইয়াত চাৰিটাকৈ এনেধৰণে কি থাকিব চাৰিটাকৈ চৰণ থাকিব আৰু চৰণৰ প্ৰতি দুটাকৈ চাৰিটা আখৰৰ দুটাকৈ পৰ্ব থাকিব আৰু এটা কথা ইয়াত শেষ আখৰৰ ধ্বনিগত মিলটো আমি যেটো পাইছো শেষ আখৰৰ ধ্বনিগত মিল কেইটা এনেকুৱা ধৰণৰ হয় প্ৰথম চৰণৰ শেষ আখৰৰ লগত দ্বিতীয় চৰণৰ শেষ আখৰ মিল আছে পুনৰ তৃতীয় চৰণৰ শেষ আখৰৰ লগত চতুৰ্থ চৰণৰ শেষ আখৰৰ মিল আছে গতিকে জাম্বৱন্ত বলৱন্ত এফালে পাছে আৰু কাছে গতিকে ঝুমুৰা অংশটো আমি এনেধৰণে মন দিয়াটো উচিত ঝুমুৰাৰ পিছত আহিছে এইটো আহিছিলে আমাৰ ক খ 1 2 3 4 নম্বৰ অংশটো 4 নম্বৰটো আহিছে ঝুনা বা একাৱলী ঝুনা বা একাৱলী এটো পদচন্দৰ নিচিনাকৈ লিখা হয় ঝুনা বা একাৱলীটোৰ সংখ্যাগত মান হৈছে 6 + 5 সৰ্বমুঠ 11 চাৰিটা চৰণ থকা মাত্ৰ ছন্দটো হৈছে ঝুমুৰাহে বাকিবিলাকত কিন্তু এটা স্তবকত দুটাকৈ চৰণ থাকিব কথাটো লক্ষ্য কৰিবলগীয়া আমি সংজ্ঞাটো লিখিম এইবিধ ছন্দৰ স্তবকত দুটাকৈ চৰণ থাকে এইবিধ ছন্দৰ স্তবকত দুটাকৈ চৰণ থাকে আৰু চৰণে প্ৰতি দুটাকৈ পৰ্ব থাকে চৰণে প্ৰতি দুটাকৈ পৰ্ব থাকে চৰণৰ আমি নিশ্চয় বুজিব পাৰিছো সংখ্যাটো চৰণৰ প্ৰথম পৰ্বৰ আখৰৰ সংখ্যা 6 দ্বিতীয় পৰ্বৰ আখৰৰ সংখ্যা 5 ইহঁতৰ অন্ত আখৰৰ ধ্বনিগত মিল থাকে ইহঁতৰ অন্ত আখৰৰ ধ্বনিগত মিল থাকে এইবিধ ছন্দৰ স্তবকত দুটাকৈ চৰণ থাকে চৰণে প্ৰতি চৰণ থাকে আৰু চৰণে প্ৰতি দুটাকৈ পৰ্ব থাকে চৰণৰ প্ৰথম পৰ্বৰ আখৰ সংখ্যা 6 দ্বিতীয় পৰ্বৰ আখৰ সংখ্যা 5 ইহঁতৰ অন্ত আখৰ ধ্বনিগত মিল থাকে আমি নিশ্চয় 6 + 5 টো দেখি আমি গম পাইছো যে চৰণটোৰ প্ৰথম পৰ্বটোৰ আখৰ সংখ্যা 6 থাকিব লাগিব আৰু দ্বিতীয় পৰ্বটোৰ আখৰ সংখ্যা 5 থাকিব লাগিব এতিয়া হৈছে কি এই ঝুনা বা একাৱলী যেটো ষ্টাইলত লিখা হয় আমি যেনেকৈ ত্ৰিপদী ছন্দ আমি এনেকুৱা ধৰণে এটো ষ্টাইলত আমি লিখিছো ঠিক তেনে ধৰণে এই ঝুনা বা একাৱলী যেটো আছে ঝুনা বা একাৱলী যেটো লিখাৰ ষ্টাইল আমি পদছন্দত যেনে ধৰণে পৰ্ববিলাক আমি ভাগ কৰি নিদিয়াকৈ পুনে যেনেকৈ আমি বাক্যটো লিখো ঠিক তেনে ধৰণে ঝুনা বা একাৱলী হে সিস্টেমটোত লিখিব লাগে মাত্ৰ এই যেটো শৈলী এই লিখাৰ যেটো ষ্টাইল সেই শৈলীটো কেৱল ত্ৰিপদী ছন্দৰ ক্ষেত্ৰতহে প্ৰযোজ্য হয় আমি উদাহৰণ লিখিম ঝুনা বা একাৱলী উদাহৰণ লিখিম গোপাল গোবিন্দ আমি নিশ্চয় সকলোৱে শুনিছো নাম কীৰ্তনত ব্যৱহাৰ কৰা গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে
লৈলো হৰণ কৃষ্ণৰ চৰণে লৈলো হৰণ এইটো হৈছে জোনাবা একাৱলীৰ উদাহৰণ আমি পাইছোঁ এবিধ চন্দ্ৰৰ স্তৱকত দুটাকৈ চৰণ থাকে আমি নিশ্চয় স্তৱকটো আমি ধৰিব পাৰিছোঁ গোপালৰ পৰা হৰণলৈকে এটা স্তৱক এই স্তৱকটো দুটা চৰণ থাকিব গোপালৰ পৰা যদুনন্দনলৈকে এটা চৰণ অৰ্থাৎ প্ৰথম চৰণ আৰু কৃষ্ণৰ চৰণে লৈলো হৰণ এই হৈছে দ্বিতীয় চৰণ এনেকৈ দুটা চৰণ থাকিব আৰু চৰণৰ প্ৰতি দুটাকৈ পৰ্ব থাকিব আমি উপযোগী ক'ত পেলাম চৰণৰ প্ৰতি দুটাকৈ পৰ্ব থাকিবলৈ হ'লে আমি কি কৰিব লাগিব যে ক'ত আমি ৰম গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো হৰণ গতিকে দুটা পৰ্ব থাকিব লাগিব প্ৰথম পৰ্বটোত আখৰৰ সংখ্যাটো 6 আৰু দ্বিতীয় পৰ্বত আখৰৰ সংখ্যা 5 আৰু কৃষ্ণৰ চৰণে এই অংশটোত আহিলে আখৰৰ সংখ্যা 6 লৈলো হৰণৰ ইয়াত থাকিলে 5 তোমালোকক মই পুনৰ কৈছোঁ যে সংখ্যাবিলাক বা এনেধৰণে কি কয় যি ধৰণে মই এনেকৈ আঁচ বেকা কৰি তোমালোকক পৰ্ববিলাক ভাগ কৰি দেখুৱাইছোঁ ঠিক তেনেধৰণে লিখাৰ প্ৰয়োজন নাথাকে যদি উদাহৰণ সহ বুলি কোৱা হয় তেতিয়াহ'লে ঊৰ্ধ্বকমাৰ ভিতৰত ৰাখি আমি পংক্তিটো আচলতে ব্যৱহাৰ কৰি দিলে হয় এতিয়া জোনাবা একাৱলীৰ এটা চৰণৰ আখৰৰ সংখ্যাটো সৰ্বমুঠ থাকিব 11 প্ৰথম পৰ্বটোত 6 থাকিব লাগিব দ্বিতীয় পৰ্বটোত 5 থাকিব লাগিব মনত ৰাখিবা পদচন্দ্ৰৰ নিচিনাকৈ যেনেকৈ আমি 6 + 5 8 + 6 যেনেকৈ আমি 14 কৰিছিলোঁ 6টোক আগলৈ নিব পৰা নাযায় ঠিক তেনেধৰণে জোনাবা একাৱলীটোতো কেতিয়াও 5 + 6 11 কৰিব পৰা নাযায় 5 + 6 11 কৰিলে সি প্ৰথম পৰ্ব সংখ্যাটো কি কয় 5টা আখৰলৈ গুচি যাব কিন্তু জোনাবা একাৱলীত আচলতে প্ৰথম পৰ্বত আখৰ সদায় 6টা থাকে আৰু দ্বিতীয় পৰ্বত আখৰ সদায় 5টা থাকে গতিকে এই যিটো সাংখ্যিক মান ফিক্সকৈ বহুৱাই দিয়া হৈছে ঠিক তেনেধৰণে স্থায়ীভাৱে তাক ৰাখি আচলতে ব্যৱহাৰ কৰিব লাগিব আমি জোনাবা একাৱলীৰ দুটা অংশ আছে এটা কথা আমি মন কৰিম জোনাবা একাৱলীত যদি কেতিয়াবা এতিয়া এটা চৰণত জোনাবা একাৱলীত আমাৰ কি হৈছে ইয়াত 11টা আহিছে এটা চৰণত আমাৰ 11টা সংখ্যা আহিছে 11টা আখৰ গতিকে যদি কেতিয়াবা কেনেবাকৈ 11টাতকৈ যদি কেতিয়াবা কমি যায় কেতিয়াবা এটা চৰণৰ আখৰৰ সংখ্যাটো যদি 10 হৈ যায় কেতিয়াবা 8-9 হৈ যায় 8 বা 6 ভিতৰত হৈ যায় 10ৰ ভিতৰত হৈ যায় তেতিয়াহ'লে কিন্তু তাক হস্ৰ জোনা বুলি কোৱা হয় আৰু যদি 11টাতকৈ এটা চৰণৰ আখৰৰ সংখ্যাটো জোনাবা একাৱলীৰ সংখ্যাগত কথাটো হৈছে কি এটা চৰণত 11টা থাকিব লাগিব যদি কেনেবাকৈ এটা চৰণত 12টা থাকি যায় তেতিয়াহ'লে তাক দীৰ্ঘ জোনা বুলি কোৱা হয় মই এইখিনিতে এটা কথা ক'ম যে দীৰ্ঘ জোনা যিটো ব্যৱস্থা হস্ৰ জোনাৰ ব্যৱস্থাটো ইমান কথা নাই চৰণৰ প্ৰতি 11টা আখৰটো কেতিয়াবা 10টা হৈ গ'লে তাক হস্ৰ জোনা বুলি কোৱা হয় কিন্তু এই জোনাৰ যিটো ভাগ আছে দীৰ্ঘ জোনা মানে চৰণৰ আখৰৰ সংখ্যাটো 11টাতকৈ বৃদ্ধি হৈ যায় তেতিয়াহ'লে কি দীৰ্ঘ জোনাত অন্তৰ্গত হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত প্ৰতিষ্ঠা কৰা এইটো যিটো দীৰ্ঘ জোনা যিটো ছন্দ সেই ছন্দটো তেখেতে কি হৈছিলে অসমত তেখেতে ব্যৱহাৰ কৰিছিলে আৰু আটাইতকৈ ডাঙৰ কথা দীৰ্ঘ জোনা থকা গ্ৰন্থ অসমত এখনে আছে সেইখন হৈছে তোমালোকে নিশ্চয় সকলোৱে গ্ৰন্থখনৰ নামটো শুনিছা যে গুণমালা যিখন পুথি আছে সেই গুণমালা পুথিখনত কিন্তু দীৰ্ঘ জোনা বা একাৱলীতে আচলতে সেই কি কয় দীৰ্ঘ জোনা বা কুসুমমালা সেই গোটেই ব্যৱস্থাটোত আচলতে সেইখিনি ৰচনা কৰা হৈছে এতিয়া আমি হস্ৰ জোনালৈ নাযাওঁ আমি দীৰ্ঘ জোনালৈ যাম দীৰ্ঘ জোনা অংশটো চাম আমি দীৰ্ঘ জোনা বা কুসুমমালা দীৰ্ঘ জোনা বা কুসুমমালা কুসুমমালা মানে হৈছে কুসুম মানে ফুল কুসুম মানে ফুল যে এই দীৰ্ঘ জোনাৰ সংখ্যাটো ইয়াত যেনেকৈ বস্তুটো কি হৈ আছে এফালে সমান হৈ থকা নাই এফালে 6 আছে এফালে 5 আছে এটা পৰ্বত 6টা সংখ্যা আৰু এটা পৰ্বত 5টা সংখ্যা কিন্তু দীৰ্ঘ জোনা বা কুসুমমালাটোত কি হয় যে ই পোনে পোনে এটা চৰণত 12টাকৈ আখৰ থাকিব আৰু 12টা চৰণত সম্পূৰ্ণ 6টাকৈ আখৰ কটা থাকিব 6টাকৈ আখৰ সজ্জিত হৈ থাকিব গতিকে তাক দীৰ্ঘ জোনা বা কুসুমমালা বুলি কোৱা হয় এই যে 6টা আখৰ ইমান সুন্দৰকৈ ফুলৰ মালা গঠাৰ দৰে ইমান সুন্দৰকৈ তাক আচলতে সজোৱা হৈছে সেই সজোৱা যিটো পৰিক্ৰমা সজোৱা ব্যৱস্থাটোকে কি হৈছে এটা ফুলৰ মালাৰ লগত তাক তুলনা কৰা হৈছে সেইকাৰণে কুসুম মালা বুলি কোৱা হৈছে ফুলৰ মালা গতিকে দীৰ্ঘ জোনা কেনেকুৱা ধৰণৰ উদাহৰণ আমি চাম এইবিধ চন্দ্ৰৰ স্তৱকত দুটাকৈ চৰণ থাকে এইবিধ চন্দ্ৰৰ স্তৱকত দুটাকৈ চৰণ থাকে
আৰু চৰণে প্ৰতি দুটাকৈ পৰ্ব থাকে চৰণে প্ৰতি দুটাকৈ পৰ্ব থাকে চৰণৰ প্ৰথম পৰ্বৰ আখৰৰ সংখ্যা 6 আৰু দ্বিতীয় পৰ্বৰ আখৰৰ সংখ্যা 6 ইহঁতৰ এইটো একমাত্ৰ বৈশিষ্ট্য ইহঁতৰ অন্ত আখৰৰ ধ্বনিগত মিল থাকে এতিয়া আমি উদাহৰণটো লিখিম উদাহৰণ দিলে আমি গম পাম ৰামনিৰঞ্জন পাতক ভঞ্জন দানৱ গঞ্জন গোপিকা ৰঞ্জন আমি মন কৰিব লাগে এবিধ ছন্দৰ স্তবকত দুটাকৈ চৰণ থাকে চৰণৰ প্ৰতি দুটাকৈ পৰ্ব থাকে আমি নিশ্চয় চৰণ পৰ্ব স্তবকৰ বিষয়টো আমি উপলব্ধি কৰিব পাৰিছোঁ আমাৰ হৈছে কি ৰামৰ পৰা ৰঞ্জনলৈকে ই এটা স্তবক আৰু ৰামৰ পৰা ভঞ্জনলৈকে ই এটা চৰণ অৰ্থাৎ প্ৰথম চৰণ আৰু দানৱৰ পৰা ৰঞ্জনলৈকে ই এটা দ্বিতীয় চৰণ গতিকে এই স্তবকটো দুটা চৰণ থাকিব আৰু চৰণৰ প্ৰতি দুটাকৈ পৰ্ব থাকিব প্ৰথম পৰ্বৰ আখৰ সংখ্যা 6 দ্বিতীয় পৰ্বৰ আখৰ সংখ্যা 6 গতিকে ইহঁতৰ অন্ত আখৰ ধ্বনিগত মিল থাকিব আমি গোটেই গুণমালা পুথিখন যদি আমি চাওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কি কয় নৰনাৰায়ণৰ ৰাজসভাত যিটো আমি পাইছোঁ যে হাতীমাৰি ভুৰুকাত ভৰোৱা বুলি কোৱা হয় সেই যিটো গুণমালা পুথিখন তেওঁ তৎকালীনভাৱে ৰচনা কৰিছিলে গোটেই ভাগৱতৰ 12 স্কন্ধ ভাগৱতৰ মূল সাৰমৰ্মটো তেখেতে মাত্ৰ 5টা অধ্যায়ত একেবাৰে কম পৰিসৰত ভগৱানৰ ৰূপ বৰ্ণনা তাত কৰিছে গতিকে এই ভগৱানৰ ৰূপ বৰ্ণনা কৰিবলৈ যাওঁতে ভাগৱতৰ নিচিনা বিশাল গ্ৰন্থখনক তেখেতে এনেকুৱা ধৰণৰ এটা কি হৈছে ছন্দ এটা সজ্জিত কৰিছে সেই ছন্দটোৱে আছিলে দীৰ্ঘ জোনা বা কুসুমমালা এই ফুলৰ মালাৰ নিচিনাকৈ পৰিৱৰ্তিতভাৱে তাক সেই গ্ৰন্থখন ৰচনা কৰিছিলে আৰু আটাইতকৈ ডাঙৰ কথা ৰামনিৰঞ্জন পাতক ভঞ্জন দানৱ গঞ্জন গোপিকা ৰঞ্জন ন্যজাঞ্জ ব্যৱহাৰটো তোমালোকে এবাৰ চোৱা ঠিক তেনেধৰণে গুণমালা পুথিখন যদি তোমালোকে চাই লোৱা গোটেই গুণমালা পুথিখন সেইকাৰণে আচলতে এই পদত লিখা হোৱাৰ কাৰণে কি কৰা হয় তাক খন্তেকতে তাক মনত ৰখাটো একেবাৰে সহজ ঠিক তেনেধৰণে ন্যজাঞ্জৰ যিটো ব্যৱহাৰ গতিকে এটা পৰ্বত 6টা এটা পৰ্বত 6টা এনেধৰণে পৰিশীলিতভাৱে এই ছন্দটো আচলতে সজোৱা হৈছে গতিকে আমি ইমানতে মিত্ৰাক্ষৰ ছন্দৰ যিখিনি ব্যৱস্থা আছে আমি মিত্ৰাক্ষৰ ছন্দৰ পদ বা পয়াৰ বিষয়ে পঢ়িছোঁ ত্ৰিপদী ছন্দৰ বিষয়ে পঢ়িছোঁ ঝুমুৰা পঢ়িছোঁ জোনা পঢ়িছোঁ আৰু জোনাৰে এটা অংশ আছে যে দীৰ্ঘ জোনা বা কুসুমমালা এইটো কেতিয়াবা পৰীক্ষাত সাধাৰণতে আহে গতিকে এই কথাখিনি আমি সকলোৱে এবাৰ ভাল ধৰণে গুৰুত্ব দিয়াটো প্ৰয়োজন পৰীক্ষাত কেতিয়াবা আহিবলগীয়া বিষয় যেনেকৈ ছন্দৰ একক কি
ছন্দক আচলতে কিহেৰে ধৰি ৰাখিছে ছন্দৰ একক কি পৰীক্ষাত আহে কেতিয়াবা ছন্দৰ একক হৈছে আখৰ আমি আখৰৰ গণনাৰ ওপৰত ভিত্তি কৰিহে আমি ছন্দটো আগবঢ়াই নিছোঁ গতিকে এনেকুৱা যিখিনি কথা আছে সেই কথাখিনি আমি ঠাউকতে তাক ব্যৱহাৰ কৰিব পাৰিলে ভাল হয় ছন্দৰ একক হৈছে আখৰ আৰু আমি ইমানতে আৰু এটা বস্তু তোমালোকলৈ আগবঢ়াই দিব বিচাৰিছোঁ সেইটো হৈছে কি আমি সিদিনা আলোচনা কৰোঁতে আমি এটা বস্তু পাইছিলোঁ যে স্তৱক পৰ্ব আৰু চৰণ এইকেইটা বিষয়ৰ ওপৰত তোমালোকক কৈ দিয়াৰ কথা আছিলে গতিকে স্তৱক পৰ্ব আৰু চৰণ কি বস্তু আমি সেইকেইটা একবাৰ আলোচনা কৰি দিছোঁ আমি প্ৰথমে লিখিম স্তৱক কি চৰণ কি আমি সিদিনাখন তোমালোকক কৈ দিছোঁ কি কয় কবিতা পদ্য এটা পংক্তিটো লিখি আমি কোনটো স্তৱক কোনটো চৰণ কোনটো পৰ্ব আমি সেই বিষয়ে আলোচনা কৰি দিছোঁ তথাপি আমি সংজ্ঞাগতভাৱে যদি আহে তেতিয়াহ'লে আমি সংজ্ঞাগতভাৱে কি লিখিম আমি চাম দুই বা একাধিক চৰণযুক্ত দুই বা একাধিক চৰণযুক্ত সৌন্দৰ্যব্যঞ্জক পদৰ একোটা ফাকিক সৌন্দৰ্যব্যঞ্জক পদৰ একোটা ফাকিক শ্লোক বা স্তৱক বোলে শ্লোক বা স্তৱক বোলে আমি ইতিমধ্যে তোমালোকক ছন্দ পঢ়াওঁতে কবিতাৰ পংক্তিবোৰ লিখোঁতে কোনখিনি অংশৰ পৰা কোনখিনি অংশলৈ দুই বা একাধিক চৰণযুক্ত গতিকে দুই বা একাধিক চৰণ দুটাতকৈ বা তাতকৈ বেছি চৰণযুক্ত এটা ভাৱ যদি আমাৰ প্ৰকাশ কৰা হয় দুটা বা এটা চৰণে যদি আমাৰ ভাগকেইটা প্ৰকাশ কৰে সাধাৰণতে এটা স্তৱকত আমাৰ সাধাৰণতে দুটা চৰণে থাকে আমি মেক্সিমাম যিখিনি আমি মিত্ৰাক্ষৰ ছন্দ পঢ়িলোঁ তাত আমি দুটা চৰণে দেখিছোঁ গতিকে দুই বা ততোধিক যদি চৰণযুক্ত হয় তাৰ জৰিয়তে যদি এটা ভাৱৰ প্ৰকাশ হয় তেতিয়াহ'লে তেনেকুৱা এটা ফাকিক তেনেকুৱা এটা অংশক কি বুলি কোৱা হ'ব শ্লোক বা স্তৱক বুলি ধৰা হ'ব তাৰ পাছৰ অংশটোলৈ আমি যাম সেইটো হৈছে কি চৰণ মানে আমি সাধাৰণতে কি হয় চৰণৰ ব্যৱস্থাটো আমি কৈছোঁ সেইটো হৈছে আমাৰ একেবাৰে বুজি ক'বলৈ গ'লে আমি চৰণ মানে হৈছে বাক্য কিন্তু কবিতাত আমি বাক্য বুলি নকওঁ গতিকে কবিতাত বাক্য বুলি নকোৱাৰ কাৰণে সেই ব্যৱস্থাটো আৰম্ভণিৰে পৰা আন এটা পূৰ্ণজতিৰ পৰা আন এটা পূৰ্ণজতিলৈকে একাধিক পৰ্বযুক্ত পদ্যাংশক চৰণ বা শাৰী বোলা হয় চৰণটো আমি ব্ৰেকেটত শাৰী বুলি লিখি দিছোঁ তোমালোকৰ বুজি পোৱাত সুবিধা হ'ব চৰণ বোলা হয়
বোলা হয় আৰম্ভণিৰে পৰা এটা পূৰ্ণজতিৰ পৰা আৰম্ভণিৰ পৰা বা এটা পূৰ্ণজতিৰ পৰা আন এটা পূৰ্ণজতিলৈকে একাধিক পৰ্বযুক্ত পদ্যাংশক অৰ্থাৎ চৰণ হ'বলৈ হ'লে তাত একাধিক মানে এটাতকৈ বেছি সৰু সৰু খণ্ডৰ যিটো পৰ্ব সেই পৰ্বটো তাত প্ৰয়োজন হ'ব গতিকে পূৰ্ণজতিলৈকে একাধিক পৰ্বযুক্ত এটা চৰণত এটাতকৈ বেছি পৰ্বযুক্ত যদি থাকে তেনেকুৱা সৰু সৰু অংশ যদি থাকে তেতিয়াহ'লে তাক চৰণ বুলি কোৱা হ'ব আমি এইখিনিতে এটা কথা জতি পূৰ্ণজতি আমি সকলোৱে জানিছোঁ য'ত আমি অৰ্থটো সামৰা হয় আমি ঠিক তেনেধৰণে যেনেকৈ আমাৰ পুৰণা প্ৰাৰ্থনাবিলাকত আমি শ্লোকবিলাকত দেখিছোঁ আমি যেনেকৈ অৰ্ধজতি এডাল দাৰি দিছোঁ আমি পূৰ্ণজতি দুডাল দাৰি দিছোঁ পূৰ্ণজতিত আমাৰ এটা স্তৱক আচলতে সামৰণি হৈ যায় গতিকে সেই অংশটো পূৰ্ণজতিৰ পৰা এটা পূৰ্ণজতি যেতিয়া দিয়া হ'ল পুনৰ এটা নতুনকৈ আৰম্ভ হ'ল এটা শাৰী আৰু সেই শাৰীৰ পৰা সেইকাৰণে কৈছে আৰম্ভণিৰে পৰা সেই শাৰীৰ পৰা আমি পূৰ্ণজতি অংশলৈকে যিবোৰ সৰু সৰু টুকুৰা সেই সৰু সৰু অংশবিলাক য'ত আমি কোনো ধৰণৰ জতিচিন বা বিৰামচিন ব্যৱহাৰেই নকৰোঁ সেই সৰু সৰু খণ্ড খণ্ড অংশবিলাকক কি বুলি কোৱা হয় পৰ্ব বুলি আখ্যা দিয়া হয় এবাৰ আমি যাম পৰ্ব কাক বোলে পৰ্ব শাৰীৰ আৰম্ভণিৰ পৰা এটা উপজতি আন এটা উপজতিৰ পৰা আন এটা উপজতিৰ পৰা আৰু এটা উপজতিৰ পৰা পূৰ্ণজতিলৈকে সামৰা সৰু সৰু অংশবিলাকক পৰ্ব বোলা হয় মনত ৰাখি থৈ দিবা কেতিয়াবা পৰীক্ষাত আহি যাব পাৰে কেতিয়াবা আকৌ ছন্দকাক বোলে নাহি কেতিয়াবা এনেকুৱা ধৰণৰ স্তৱক বা পৰ্বৰ সংজ্ঞা দি দিবলৈ আহিব তেতিয়া অকণমান অসুবিধা হ'ব শাৰীৰ আৰম্ভণিৰ পৰা এটা উপজতি এতিয়া উপজতি বস্তুটো কি আমি উপজতিটো কেতিয়াও আমি দেখা ভাগে আমি ব্যৱহাৰ কৰা নাই উপজতি বস্তুটো এনেকুৱা ধৰণৰ হৈছে যেনেকৈ আমি প্ৰথমতে লিখিছিলোঁ যে মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাতে আমি এটা বাক্যত যেতিয়া যেনেধৰণে আমি লিখিছোঁ বোলে তজু নাভি কমলত্ব ব্ৰহ্মা ভৈলা জাত তজু নাভি এতিয়া আমি শেহতীয়াকৈ লিখিছোঁ ৰাম নিৰঞ্জন পাতক ভঞ্জন ৰামৰ পৰা আমি ভঞ্জনতহে আমি অৰ্ধজতি দিছোঁ তাৰ মাজৰ অংশটোত আমি কোনো ধৰণৰ জতিচিহ্ন ব্যৱহাৰ কৰা নাই ঠিক তেনেধৰণে যেনেকৈ আমি কৈছোঁ ৰাম নিৰঞ্জন পাতক ভঞ্জন এই যে ৰাম নিৰঞ্জন বুলি কৈ যে আমি অকণমান সময় ৰৈ দিছোঁ অকণমান সময় আমি তাত কোনো ধৰণৰ বিৰামচিন ব্যৱহাৰ কৰিবলগীয়া হোৱা নাই কিন্তু আমি কথাষাৰ অৰ্থটো প্ৰকাশ কৰিবৰ কাৰণে আমি যিকণ সময় জিৰণি লৈছোঁ আমি চকুৰে নেদেখাকৈ যিখিনি আমি বিৰামচিন ব্যৱহাৰ কৰা নাই কিন্তু আমি অৰ্থ প্ৰকাশৰ কাৰণে কৈ যাওঁতে আমি যি ধৰণে অকণমান বিশ্ৰাম লৈছোঁ সেই বিশ্ৰাম লোৱা অংশটোকে কি বুলি কোৱা হৈছে উপজতি বুলি কোৱা হৈছে উপজতি চকুৰে দেখাকৈ ব্যৱহাৰ কৰা নাযায় আমি অৰ্ধজতি পূৰ্ণজতি তেনেধৰণে ব্যৱহাৰ কৰিছোঁ অৰ্ধজতি বুলি ক'বলৈ যাওঁতে আধাতে অৰ্থটো য'ত ওলাইছে পূৰ্ণজতি বুলি ক'বলৈ যাওঁতে তাত পূৰ্ণভাৱে তাত অৰ্থটো বহন কৰা অৰ্থটোৱে পোষকতা কৰা হয়
গতিকে ছন্দ পঢ়িবলৈ যাওঁতে তোমালোকে ইতিমধ্যে আমি মিত্ৰাক্ষৰ ছন্দ সামৰিছোঁ আমাৰ দ্বিতীয়টো ভাগ আছে অমিত্ৰাক্ষৰ ছন্দ আমি মিত্ৰাক্ষৰ ছন্দৰ ক্ষেত্ৰত আমি কেইটামান গুৰুত্বপূৰ্ণ কথা যে মিত্ৰাক্ষৰ ছন্দত আমি কেতিয়াও যতিচিহ্ন ব্যৱহাৰ নকৰাকৈ আমি মিত্ৰাক্ষৰ ছন্দ কেতিয়াও লিখিব নোৱাৰোঁ যতিচিহ্ন কোনবিলাক এজন বক্তাই কথাবিলাক কৈ যাওঁতে তোমালোকৰ ব্যাকৰণ কি কয় প্ৰশ্ন কাকতত আহে এটা বস্তু যেনেকৈ কি হৈছে যতিচিহ্ন যথাস্থানত যতিচিহ্ন বঢ়োৱা যেনেকৈ কয় শিক্ষকে কৈছিল পৃথিৱী ঘূৰণীয়া তোমাক বাক্যটো দি দিলে তুমি কেনেধৰণে তাত ক'ত কমা দিব লাগে ইনভাৰ্টেড কমা ক'ত দিব লাগে ক'ত তুমি কি কয় ডায়েৰী দিব লাগে ঠিক তেনেধৰণে তুমি তেনেধৰণে কি হৈছে হয়তো আমি সকলোৱে তেনেধৰণে পৰীক্ষাত কৰিছোঁ নৱম মানতো আহে অষ্টম মানতো আহে বোধ কৰোঁ তাৰ আগতো আহে কিন্তু নৱম দশমত এই বস্তুটো আহে গতিকে বিৰাম চিন বা যতিচিন আমি সেইটোৱে যে এজন বক্তাই কথাবিলাক কৈ যাওঁতে সেই কথাবিলাকৰ সুৰটো শুনি তাৰ অৰ্থ প্ৰকাশৰ কাৰণে কোনখিনি আমি বিৰাম চিন ব্যৱহাৰ কৰিম কোনখিনি চিহ্ন আমি ব্যৱহাৰ কৰিম সেই চিহ্নখিনিকে আচলতে যতিচিন বোলা হয় নহ'লে বিৰাম চিন বুলি কোৱা হয় গতিকে মিত্ৰাক্ষৰ ছন্দৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আখৰৰ সংখ্যাগত মানটো ধৰি ৰাখিবৰ কাৰণে তাক স্পষ্ট কৰিবৰ কাৰণে তাক আমি যতিচিহ্ন ব্যৱহাৰ কৰাটো নিতান্তই প্ৰয়োজনীয় হৈ পৰে গতিকে মিত্ৰাক্ষৰ ছন্দৰ ক্ষেত্ৰত এইখিনি কথা অত্যন্ত গুৰুত্বপূৰ্ণ আমি বাৰে বাৰে কৈ আছোঁ যে ইহঁতৰ অন্ত আখৰ ধ্বনিগত মিল থাকে অন্ত আখৰকেইটা সমানে সমানে লিখিবলৈ আমি যত্ন কৰিব লাগে আমি কবিতাৰ পংক্তিবিলাক যেনেধৰণে উদাহৰণ হিচাপে দিম ঊৰ্ধ্বকমাৰ ভিতৰত আমি লিখিবলৈ চেষ্টা কৰিব লাগে এইখিনি কৰিলে আচলতে মিত্ৰাক্ষৰ ছন্দ হৈ যায় আৰু বহু ক্ষেত্ৰত প্ৰশ্ন কাকতত এটা বস্তু বৰকৈ নাহে সেইটো হৈছে কি উদাহৰণসহ লিখিবলৈ নাহে যদি উদাহৰণসহ লিখিবলৈ আহে তোমালোকক আমি ভিন্ন ধৰণে উদাহৰণবিলাক দি দিছোঁ যদি তোমালোকে এতিয়া ধৰি লোৱা দুলৰী ছন্দ তুমি লিখিব বিচাৰিছা তুমি দুলৰী ছন্দ মই যিটো উদাহৰণ তোমালোকক দিছোঁ সেই উদাহৰণটোৱে লিখিব লাগিব বুলি কোনো ধৰণৰ কথা নাই যে আখৰৰ মানটো নিৰ্ণয় কৰি তুমি নিজাববীয়াকৈ লিখিব পাৰা তোমালোকৰ কানাই চাতুৰী পদ্যাংশটো ত্ৰিপদী ছন্দ ৰচনা কৰা গতিকে একদিনা প্ৰতি তাত আমি কি হৈছে 6টা আখৰ পাইছোঁ ভকত বৎসল 6টা আখৰ পাইছোঁ ঠিক তেনেধৰণে আমি 6টাকৈ যদি মাৰি যাওঁ সেইটো তেতিয়াহ'লে দুলৰী ছন্দৰ অন্তৰ্গত তেনেকুৱাকৈ আমি কবিতাৰ পংক্তিবিলাক পদ্যৰ পংক্তিবিলাক আমি ব্যৱহাৰ কৰিব পাৰোঁ আমি ইয়াত যিখিনি উদাহৰণস্বৰূপে লৈছোঁ সেইখিনি উদাহৰণ যে পোনে পোনে তুমি বহুৱাবই লাগিব তাৰ কোনো ধৰণৰ যুক্তিসংগত মানে যুক্তিপূৰ্ণ কথা নাই গতিকে তুমি যি ধৰণে পাৰা সংখ্যাগত মানটো নিৰ্ণয় কৰি তুমি যি ধৰণে উজু পোৱা তেনেধৰণে তুমি কবিতাৰ পংক্তি ব্যৱহাৰ কৰিব পাৰিবা আৰু পৰীক্ষাত উদাহৰণসহ বুলি যদি দিয়ে তেতিয়াহে আচলতে উদাহৰণটো দি দিয়াটো প্ৰয়োজন যদি তোমাক উদাহৰণ হোৱা নিদিয়া বোলে পোনে পোনে সংজ্ঞা লিখা বুলি ক'লে কিন্তু তুমি অকল পদ বা পয়াৰ আহিলে পদ বা পয়াৰ সংজ্ঞাটো তুমি লিখি দিলেই হৈ যায় তাত উদাহৰণটো লিখিব নালাগে আৰু কেইটামান কথা ত্ৰিপদী ছন্দৰ ষ্টাইলটো কেতিয়াও পদছন্দত ব্যৱহাৰ নকৰিবা লিখাৰ ষ্টাইলটোৰ কথা কৈছোঁ আৰু পদছন্দৰ ষ্টাইলটো কেতিয়াও তুমি ত্ৰিপদী ছন্দত ব্যৱহাৰ নকৰিবা যদি তুমি কবিতাৰ পংক্তিটো তোমাৰ পদ্যৰ পংক্তিটো বা তোমাৰ ঘোষাৰ শ্লোকটো তোমাৰ মুখস্থ আছে কিন্তু তুমি পদ বা পয়াৰ শ্লোকভাগ তুমি কি কৰিছা ত্ৰিপদী ছন্দৰ নিচিনাকৈ লিখি দিছা ত্ৰিপদী ছন্দৰ শ্লোকভাগ আনি তুমি পদছন্দৰ দৰে লিখি দিছা তেনেধৰণে যদি লিখা হয় তোমাৰ পংক্তিটো শুদ্ধ হ'লেও পৰীক্ষকে কিন্তু মূল্যায়ন নকৰে এইকাৰণে নকৰে ত্ৰিপদী ছন্দ কেনেকৈ লিখিব লাগিব পদ বা পয়াৰ ছন্দ কেনেকৈ লিখিব লাগিব ঝুমুৰা বা একাৱলী কেনেকৈ লিখিব লাগিব এই গোটেই জোনা বা একাৱলী গতিকে ঝুমুৰা অংশটো কেনেকৈ চাৰিটা ভাগ কৰি লিখিব লাগিব ই এটা ফিক্স হৈ আছে ই এটা নিৰ্দিষ্টভাৱে তাক তেনেকৈ ব্যৱহাৰ কৰা হৈছে তুমি মই যি ধৰণে ইচ্ছা কৰোঁ ইচ্ছা কৰা মতে মিত্ৰাক্ষৰ ছন্দৰ কেতিয়াও ব্যৱহাৰ কৰিব পৰা নাযায় গতিকে আমি মিত্ৰাক্ষৰ ছন্দৰ সন্দৰ্ভত আমি ইতিমধ্যে অন্ত্যানুপ্ৰাস অনুপ্ৰাসৰ বিষয়ে তোমালোকক কৈছোঁ ছন্দৰ একক কি বুলি কৈছোঁ আৰু ইতিমধ্যে স্তৱক পৰ্ব চৰণৰ আমি সংজ্ঞা ইতিমধ্যে লিখি দিছোঁ গতিকে এই গোটেই কথাখিনিয়ে চাবা গতিকে মিত্ৰাক্ষৰ ছন্দৰ পৰাই সাধাৰণতে পৰীক্ষাত আহিব কেতিয়াবা দৈৱ দুৰ্বিপাকত কেতিয়াবা অথবা কৰি অমিত্ৰাক্ষৰ ছন্দৰ এটা দুটা ভাগ দিবলৈ যত্ন কৰা হয় গতিকে আমি অমিত্ৰাক্ষৰ ছন্দৰ যিটো ব্যৱস্থা অমিত্ৰাক্ষৰ ছন্দৰ বিষয়ে আমি অকণমান লিখিম একেবাৰে চমুকে গতিকে কথাখিনি আমি জানি থোৱাটো প্ৰয়োজন এইখিনিতে আমি এটা কথা মনত ৰখাটো উচিত সকলোৱে এতিয়া আহিলে আমাৰ অমিত্ৰাক্ষৰ ছন্দ অমিত্ৰাক্ষৰ ছন্দটো কেনেকুৱা আমি মিত্ৰাক্ষৰ ছন্দত লিখিছোঁ চৰণৰ শেষ আখৰৰ প্ৰথম চৰণৰ শেষ আখৰৰ লগত দ্বিতীয় চৰণৰ শেষ আখৰৰ যদি মিল থাকে তেতিয়াহ'লে সেই মিত্ৰাক্ষৰ ছন্দ তেতিয়াহ'লে আমি অমিত্ৰাক্ষৰত কি লিখিম তাৰ ওলোটাটো হ'ব কবিতাৰ প্ৰথম চৰণৰ
প্ৰথম চৰণৰ শেষ আখৰৰ লগত দ্বিতীয় চৰণৰ শেষ আখৰৰ মিল যদি দ্বিতীয় চৰণৰ শেষ আখৰ মিল যদি নাথাকে তাক অমিত্ৰাক্ষৰ ছন্দ বোলে অমিত্ৰাক্ষৰ ছন্দৰ মিল মুঠতে শেষৰ চৰণৰ শেষ আখৰৰ মিল নথকা কবিতাৰ পংক্তি দি দিলে হ'ব তোমালোকৰ কিতাপত আছে দৃষ্টান্তৰ কবিতা আছে দৃষ্টান্তৰ কবিতাৰ যদি তোমালোকে এটা পংক্তি উদাহৰণ হিচাপে ব্যৱহাৰ কৰা তেতিয়াহ'লে তাতো অমিত্ৰাক্ষৰ ছন্দ হৈ যাব অৰ্থাৎ অমিত্ৰাক্ষৰ ছন্দ বুলি ক'লে প্ৰথম চৰণৰ শেষ আখৰৰ লগত দ্বিতীয় চৰণৰ শেষ আখৰৰ মিলৰ কোনো ধৰণৰ কথা নাথাকে আমি মিত্ৰাক্ষৰ ছন্দত পঢ়িলৈ আমি ইতিমধ্যে এটা কথা অনুভৱ কৰিব পাৰিলোঁ মিত্ৰাক্ষৰ ছন্দৰ কবিতাত এজন কবিৰ পূৰ্ণ স্বাধীনতা নাথাকে পূৰ্ণ স্বাধীনতা এই কাৰণে নাথাকে তেখেতৰ মনৰ যিটো ভাৱাবেগ সেইটো স্বতঃস্ফূৰ্তভাৱে প্ৰকাশ কৰিবৰ কাৰণে যি ধৰণে শব্দ তেখেতৰ মনত হয়তো সৃষ্টি হ'ব যি ধৰণে তেখেতে মনত হয়তো কিছুমান শব্দ উদ্ভৱ হ'ব সেই উদ্ভৱ হ'লেও আচলতে তেখেতে সেই শব্দখিনি নিজৰ ইচ্ছামতে কেতিয়াও খাজ খুৱাই শব্দখিনি ব্যৱহাৰ কৰিব নোৱাৰে এই কাৰণে ব্যৱহাৰ কৰিব নোৱাৰে আমি নিশ্চয় দেখিলোঁ যে মিত্ৰাক্ষৰ ছন্দ বুলি ক'লে নিৰ্দিষ্ট এটা তাত আখৰৰ সংখ্যা থাকিব লাগিব তাৰ ইটো চৰণৰ লগত সিটো চৰণৰ এটা বেলেগ ধৰণৰ সম্পৰ্ক থাকিব লাগিব এতিয়া যেনেকৈ আমি পদ বা পদছন্দ পঢ়িছোঁ যে পদ বা পয়াৰ ছন্দ প্ৰথম পৰ্বত আমি 8টা আখৰ বহুৱাবই লাগিব দ্বিতীয় পৰ্বত আমি 6টা আখৰ বহুৱাবই লাগিব এটা চৰণত আমি 14টাকৈ আখৰ নিৰ্ণয় কৰি ল'বই লাগিব গতিকে মিত্ৰাক্ষৰ ছন্দত এজন কবিৰ যিখিনি ভাৱাবেগ এজন কবিৰ যিখিনি অন্তৰৰ স্বতঃস্ফূৰ্ততা সেই স্বতঃস্ফূৰ্ততাখিনি কেতিয়াও তেখেতৰ শব্দৰ জালেৰে ইচ্ছাকৃতভাৱে স্বাধীনভাৱে তেওঁ কেতিয়াও আচলতে ব্যৱহাৰ কৰিব নোৱাৰে গতিকে ই এটা নতুন ছন্দশৈলী আমাৰ ভাৰতীয় সংস্কৃতিৰ পৰম্পৰাগত এটা বিচাৰ সেইটো ষ্টাইলত সেইটো লয়ত আচলতে সাহিত্য ৰচনা কৰি যোৱা হৈছিল ই পদ্যৰ ক্ষেত্ৰত বিশেষকৈ প্ৰযোজ্য যিহেতু পদ্যৰ ক্ষেত্ৰতহে মিত্ৰাক্ষৰ ছন্দটো প্ৰযোজ্য হয় ঠিক তেনেধৰণে আমি কবিতাৰ ক্ষেত্ৰত এটা কথা পাইছোঁ যে কবিতা আৰু সংগীততে আচলতে ছন্দ লয়টো আহে কিন্তু এটা কথা আমি দেখিম যে সময়বোৰ বাগৰি যোৱাৰ লগে লগে সময় সলনি হয় মানুহৰ মনবিলাক পৰিৱৰ্তন হয় সামাজিক প্ৰেক্ষাপট সলনি হয় আমাৰ চৌদিশৰ পৰিৱেশৰ গোটেই ব্যৱস্থাটো আমাৰ সলনি হয় সলনি হৈ যোৱাৰ লগে লগে আমাৰ লাহে লাহে মনটো সলনি হৈ যায় আৰু মানুহৰ মন যেতিয়া সলনি হৈ যায় তেতিয়াহ'লে সাহিত্যৰ ক্ষেত্ৰতো পৰিৱৰ্তনে সূচায় গতিকে সাহিত্যতো ভিন্ন ধৰণৰ পৰিৱৰ্তনে দেখা দিয়ে গতিকে মানুহৰ মনৰ ভাৱাবেগ যদি পৰিৱৰ্তন হয় সাহিত্য আচৰিতভাৱে পৰিৱৰ্তন হৈ যাব স্বাভাৱিকভাৱে সাহিত্য পৰিৱৰ্তন হ'ব সাহিত্য বুলি একো বস্তু নাই মানুহৰ যিটো পৰিৱৰ্তনশীল মানুহৰ যিটো ব্যৱস্থা সেই পৰিৱৰ্তনশীল মানুহৰ যিটো মানসিক যিখিনি ভাৱাবেগ সেই ভাৱাবেগখিনিহে আচলতে যুগ অনুসৰি সাহিত্য ৰচনা কৰাৰ ক্ষেত্ৰত ইন্ধন যোগায় গতিকে লাহে লাহে যেতিয়া এই পদ্যৰ যিটো ব্যৱস্থা যেতিয়া লাহে লাহে আঁতৰিল যেতিয়া কবিতাৰ ব্যৱস্থাটো আমাৰ ভিতৰলৈ আহিলে পাশ্চাত্য সাহিত্যৰ ঢৌ যেতিয়া আমাৰ মাজলৈ আহিলে মানুহৰ মাজত নতুন চিন্তাৰ ব্যৱস্থাৰ যেতিয়া যাক বতাহ বলিলে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যেতিয়া জয়যাত্ৰা হ'ল বিশেষভাৱে দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰেক্ষাপটত যেতিয়া মানুহৰ মন সামাজিক চৌপাশৰ সামাজিক যিটো পৰিৱেশ সেই গোটেই সামাজিক পৰিৱেশৰ ওপৰত ভিত্তি কৰি সাহিত্যই ৰং সলাবলৈ যত্ন কৰিলে আজিৰ যুগৰ কবি আৰু আগৰ নিচিনাকৈ আখৰ খাজি খাজি আখৰ হিচাপ কৰি কৰি নিৰলত বহি লৈ কবিতা পদ্য ৰচনা কৰিবৰ কাৰণে আজিৰ ব্যস্ততাময় পৃথিৱীত মানুহৰ আচলতে আহৰি নাই গতিকে আজিৰ কবিয়ে কি কৰে যে নিজে স্বতঃস্ফূৰ্তভাৱে মনৰ যিটো আৱেগ স্বতঃস্ফূৰ্তভাৱে মনৰ যিখিনি চেতনা যিখিনি চিন্তা সেই চিন্তাখিনিক তেওঁ যি ধৰণে শব্দবিলাক সৃষ্টি হয় সেই ধৰণে তেনেধৰণে কি কৰা হৈছে কবিতা লিখিবলৈ তেওঁলোক আগবাঢ়ি গৈছে কবিতা আৰু পদ্য দুটা পৃথক বস্তু পদ্যত কি হৈছে আমি আখৰৰ মিল লগাই লগাই আমি তেনেধৰণে এটা বৰ্ণন শৈলীয়ে কল্পনাৰ আশ্ৰয়ত আমি পদ্যবিলাক ৰচনা কৰোঁ যি পদ্যবিলাকৰ মাজেৰে আমাৰ মনত কি হৈছে এটা নীতিক জ্ঞান এটা বেলেগ ধৰণৰ এটা কি কয় আৱেগ সেই আৱেগটো জড়িত হয় কিন্তু কবিতাটো তেনেকুৱা বস্তু নহয় কবিতা হৈছে তাত যুক্তিবাদৰ ওপৰত প্ৰতিষ্ঠিত কবিতা ব্যৱস্থাটো হৈছে সেই আধুনিক মানুহৰ মনৰ যিটো সঁচা যিটো চিন্তা কোনো ধৰণৰ তাত কল্পনাৰ প্ৰলেপ নাই ঠিক তেনেধৰণে কবিতাই আচলতে সেইখিনি বস্তুকে বুকুচাত লৈ গৈছে গতিকে কবিতা আৰু পদ্য কেতিয়াও একে হ'ব নোৱাৰে আমি আগতে যেনেকৈ পঢ়িছোঁ যে এক আছিল বুঢ়া বুঢ়ী নাছিল সিহঁতৰ ল'ৰালৰি কথাই কথাই এদিন দুয়ো লাগি গ'ল বৰ খুৰা-খুৰী যেনেকৈ নিচিনো তোমাক ক'ত আছা প্ৰভু আমি অতি সৰু ল'ৰা চিঞৰি চিঞৰি মাতিলে তোমাক নামাতা দূৰৰ পৰা এইবিলাক হৈছে পদ্য এইবিলাক কবিতা কেতিয়াও নহয় যেনেকৈ তোমালোকৰ কিতাপত আছে দৃষ্টান্তৰ কবিতা সেই কবিতাটো
কবিতাটো কি হৈছে সি অমিত্ৰাক্ষৰ ছন্দ সি কিন্তু এটা কবিতা এই যে কবিতা বুলি ক'বলৈ যাওঁতে তোমালোকে এই ধাৰণাটো নলবা যে কবিতা বুলি কোৱাৰ লগে লগে যেন এই যে যিটো আগৰ যিটো গোটেই ব্যৱস্থাটো আখৰৰ সংখ্যাটো সলনি হৈ গুচি গ'ল মানুহৰ শেষ আখৰৰ মিলৰ যিটো ব্যৱস্থা সেইটো নোহোৱা হৈ গুচি গ'ল গতিকে কল্পনাৰ আজিৰ কবিতা যিবিলাক আছে সেইবিলাকত যেন লয় যেন নাই তাল যেন নাই লয় আৰু তাল আছে লয় আৰু তাল আছে এটা বস্তুৰ পৰাহে আধুনিক কবিতাখিনিত পৃথক হৈ আহিলে সেই আধুনিক কবিতাখিনি পৃথক হোৱাৰ কথাটো হৈছে কি যেনেকৈ আমি কৈছোঁ দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰেক্ষাপটত মানুহৰ মনত কি পৰিৱৰ্তন আহিছিল বস্তুবাদী পৃথিৱীয়ে মানুহক আচলতে কি শিকায় এই গোটেইখিনি বস্তুক লৈ আচলতে কবিতাৰ জয়যাত্ৰা আৰম্ভ হ'ল আৰু তাৰ পৰিপ্ৰেক্ষিততে মৃত্ৰাক্ষৰ ছন্দৰ অন্ত পেলাই অমিত্ৰাক্ষৰ ছন্দৰ আচলতে ভুমুকি মাৰিবলৈ যত্ন কৰিলে আৰু এই অমিত্ৰাক্ষৰ ছন্দ পঢ়িবলৈ যাওঁতে আমি যেনেকৈ মৃত্ৰাক্ষৰ ছন্দত পদ বা পয়াৰ ত্ৰিপদী ছন্দৰ বিষয়ে কৈছিলোঁ ঠিক তেনেধৰণে কিন্তু অমিত্ৰাক্ষৰ ছন্দৰ ভিন্ন ভাগ বুলিবলৈ তেনেধৰণে একো নাই আমাৰ মাজত আছে তেনেকুৱা যি ধৰণে ধৰি লোৱা মুক্তক ছন্দ আছে স্পন্দিত গদ্য বা কথা ছন্দ আছে তেনেধৰণে কবিয়ে যেনেকৈ মন যায় তেনেকৈ প্ৰাণ খুলি কথা ক'ব পাৰে কবিয়ে যেনেকৈ মন যায় তেনেকৈ ভাৱৰ আৱেগটো লৈ যাব পাৰে আৰু কবিয়ে যেনেকৈ মন যায় তেনেকৈ ইচ্ছাকৃতভাৱে তেখেতৰ মনত যদি জাগে তেখেতে মনত যদি ভাবিছে যে ইয়াতেই কিবা এটা ভাৱ বন্ধ শেষ হ'ব হৈছে ৰুদ্ধ হ'ব হৈছে তাতে তেওঁ এটা ইচ্ছাকৃতভাৱে বিৰাম চিন ব্যৱহাৰ কৰে গতিকে বিৰাম চিনৰ ক্ষেত্ৰত মৃত্ৰাক্ষৰ ছন্দত আমি যেনেকৈ অৰ্ধজতি পূৰ্ণজতিৰ কথা আমি বাৰে বাৰে কৈ আছোঁ উপজতিৰ কথা বাৰে বাৰে কৈ আছোঁ আমি আধুনিক যুগৰ কবিতাৰ ক্ষেত্ৰত উপজতি পূৰ্ণজতি অৰ্ধজতি এনেকুৱা ধৰণৰ বাধ্যতামূলক নহয় এজন কবিয়ে যেনেধৰণে চিন্তা কৰে মনৰ যিখিনি স্বতঃস্ফূৰ্ততা কোনো ধৰণৰ বান্ধোন নোহোৱাকৈ তেওঁ স্পষ্টভাৱে প্ৰকাশ কৰিব পাৰে আৰু সেই স্পষ্টতাৰ ভিত্তিত তেওঁ যেনেকৈ মন যাব য'ত ভাৱৰ আৱেগ তেওঁ টানিব লাগিব য'ত ভাৱৰ আৱেগ তেওঁ লৈ যাব লাগিব য'ত ভাৱৰ আৱেগ তেওঁ ৰুদ্ধ কৰিব লাগিব সেই ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিহে আচলতে যতিচিহ্নবিলাক ব্যৱহাৰ কৰে গতিকে অমিত্ৰাক্ষৰ ছন্দৰ উদ্ভাৱৰ লগে লগে এক বিশেষ ধৰণৰ কবিতাৰ ব্যৱস্থা আমাৰ অসমীয়া কাব্যজগতলৈ প্ৰৱেশ কৰিছে আমি প্ৰথম যাম এটা বস্তু 14খৰীয়া কবিতা বা সনেট কবিতা বা চতুৰ্দশপদী কবিতা আমি চতুৰ্দশপদী কবিতাৰ বিষয়ত এটা কথা পাইছোঁ চতুৰ্দশপদী কবিতাটো কিন্তু অমিত্ৰাক্ষৰ ছন্দ নহয় সি আচলতে তাত অমিত্ৰাক্ষৰ কথাটো নাহে তাত মিলে হৈ যায় আখৰৰ বা তাত 14টা শাৰী থাকিব 14টাকৈ আখৰ থাকিব গতিকে সেইটো অমিত্ৰাক্ষৰ ছন্দৰ ভিতৰত সাধাৰণতে নপৰে যদিও আমি কৈছোঁ অমিত্ৰাক্ষৰ ছন্দটো এইটো সনেট বা চতুৰ্দশপদী কবিতাৰ ক্ষেত্ৰত এইটো আমি বহুদিনৰ আগতে হয়তো আলোচনাৰ প্ৰসংগত ক'ৰবাত কৈছিলোঁ এইটো হৈছে কি হেমচন্দ্ৰ গোস্বামীয়ে প্ৰথমবাৰ কাৰণে অসমত যিটো আমাৰ চতুৰ্দশপদী কবিতা ৰচনা কৰিছিল আমি অমিত্ৰাক্ষৰ ছন্দৰ মেৰজালত কেনেধৰণৰ কবিতাৰ সৃষ্টি হৈছে আমি এবাৰ আলোচনা কৰিম তেনে কম কথাত চুটিকৈ আমি লিখিব পৰাকৈহে আমি যাম মুক্তক ছন্দ ইহঁতৰ নিৰ্দিষ্ট সংজ্ঞা এটা তুমি ধৰি দিব নোৱাৰা যেনেকৈ তুমি পদ বা পয়াৰ পঢ়িছা নিৰ্দিষ্ট এটা সংজ্ঞা ধৰি দিছা অমিত্ৰাক্ষৰ ছন্দৰ এই যিখিনি আমি মুক্তক ছন্দৰ বিষয়ে কৈছোঁ ধৰি দিব নোৱাৰি মাত্ৰ অনুমান কৰি আমি কিছুমান বস্তু এইবিলাক বস্তু গৱেষণাৰ বস্তু এইবিলাক বস্তু অনবৰতে ইহঁতৰ ওপৰত কি হৈছে গৱেষণা হৈ আছে নতুনকৈ তেনেধৰণৰ কবিতাৰ সৃষ্টি হৈ আছে গতিকে মুক্তক ছন্দ কাক বুলি ক'লে এটা বাক্যত তুমি কেতিয়াও লিখি দিব পৰাটো সম্ভৱ নহয় আৰু যেনেকৈ আমি কবিতা কাক বুলি ক'লে বা সাহিত্য কাক বুলি ক'লে বা সংস্কৃতি কাক বুলি ক'লে এটা বাক্যত আমি পোনে পোনে কৈ দিব নোৱাৰোঁ এই বস্তুখিনি ধাৰাটো তেনেকুৱা গতিকে মুক্তক ছন্দ আমি অলপীয়াকৈ জানিব পৰাকৈ যদি কেতিয়াবা তোমাৰ এক বা দুই কাৰণে শ্বৰ্ট নোট আহে তেতিয়াহ'লে আমি কেনেধৰণে ব্যৱহাৰ কৰিম সেই কথাটো চাব লাগে মুক্তক বুলিলে ই লয়হীন ধ্বনি প্ৰবাহ নহয় লয়হীন ধ্বনি প্ৰবাহ নহয় ই পুৰণি মৃত্ৰাক্ষৰ ছন্দৰ মাত্ৰা পৰ্ব
আদিৰ পৰাহে মুক্ত আদিৰ পৰাহে মুক্ত আদিৰ পৰাহে মুক্ত ইয়াত নিয়মিত কোনো স্তৱক নাই চৰণৰ শেষ আখৰৰ মিলৰো কোনো প্ৰয়োজন নাই কোনো প্ৰয়োজন নাই পুৰণি পদ্যৰ সকলো নীতিৰ পৰা পুৰণি পদ্য সকলো নীতিৰ পৰা ই মুক্ত অৰ্থাৎ এই ধৰণৰ কবিতাত কোনো ধৰণৰ নিয়মিত লয়ৰ কথা নাই তালৰ কথা নাই স্তৱকৰ কথা নাই অৰ্ধজতি পুনৰজতিৰ কথা নাই কোনো ধৰণৰ নিয়মিত লয় তালৰ লগতে চৰণ পৰ্ব এইখিনি কথাও নাই পুৰণি পদ্যৰ গোটেই ৰীতি নীতিখিনি যিখিনি আছে গোটেই ৰীতি নীতিখিনিৰ পৰা ই মুক্ত সেইকাৰণে ইয়াক মুক্তক ছন্দ বুলি কয় মুক্ত মানে মুকলি যেনেধৰণে আমি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ আমি পাইছোঁ কবিতা যেনেকৈ বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি এনেধৰণৰ জাতীয় কবিতাবিলাক আচলতে মুক্তক ছন্দৰ অন্তৰ্গত বুলি ধৰা হয় আমি আৰু এটা ব্যৱস্থা তোমালোকক দিম সেইটো হৈছে কি স্পন্দিত গদ্য স্পন্দিত গদ্য বা কথা ছন্দ স্পন্দিত গদ্য বা কথা ছন্দ কবিয়ে গদ্যৰ আকাৰে ইয়াত মনৰ ভাৱাবেগ প্ৰকাশ কৰিব পাৰে ইয়াত নিয়মিত লয় বা নিয়ন্ত্ৰিত লয়ৰ কোনো প্ৰয়োজন নাই কবিৰ
কথাবোৰ ভাৱ গভীৰ হৈ প্ৰকাশ হয় আমি চাগে এটা কথা স্পন্দিত গদ্য বা কথাছন্দ বুলি ক'বলৈ যাওঁতেই স্পন্দিত গদ্য বা কথাছন্দ বুলি কওঁতে আমি এটা কথা গম পাইছোঁ যে এই গদ্য কেনেকৈ পদ্য হ'ব পাৰে স্পন্দিত গদ্য মানে এই গদ্যতে কবিয়ে আচলতে কথাবিলাক চব কৈ যাব পাৰে তাত নিয়মিত বা নিয়ন্ত্ৰিত লয়ৰ কোনো ব্যৱস্থা নাই কোনো ধৰণৰ লয় তালৰ কথা নাই আমি আগতে কৈছোঁ মুক্তক ছন্দত যেনেকৈ গোটেইখিনি বস্তু মুকলি ঠিক তেনেধৰণে স্পন্দিত গদ্য বা কথাছন্দ অৰ্থাৎ মানুহে যি ধৰণে কথা কৈ যায় সেই ঠাঁচেৰে ইয়াত প্ৰকাশ কৰিব পৰা ব্যৱস্থাটো আছে যেনেধৰণে এই মমতাৰ চিঠি কবিতাটো এয়া মম এডাল জ্বলাই লৈছোঁ আজি বহুদিনৰ মূৰত তোমালৈ এখন চিঠি লিখোঁ বুলি বাহিৰৰ বতাহজাকে মমডাল কোবাইছেহি চাওঁ খিৰিকীখন বন্ধ কৰি দিম এইটো কবিতা নালাগে কিন্তু এই যে কবিয়ে যি ঠাঁচেৰে কথাবিলাক আচলতে চিন্তা কৰে সেই ঠাঁচেৰে গদ্যৰ আকাৰে স্পন্দিত গদ্য বা কথাছন্দত ব্যৱহাৰ কৰিব পাৰে স্পন্দিত গদ্যই হওক বা মুক্তক ছন্দই হওক বৰকৈ পৰীক্ষাত অহা দেখা নাযায় সাধাৰণতে তোমালোকৰ ছন্দ বুলি ক'লে সাধাৰণতে মৃত্যাক্ষৰ ছন্দতহে ছন্দটো আচলতে ছাত্ৰ ছাত্ৰীয়ে বেছি ভালকৈ শিকে তথাপি তোমালোকে এই দুটা বস্তু এনেই ওপৰৰ পৰা চাই থৈ দিবা মৃত্যাক্ষৰ ছন্দৰ যিখিনি ভাগ আমি ইতিমধ্যে দিছোঁ সেইখিনি কিন্তু পুংখানুপুংখভাৱে তোমালোকে আলোচনা কৰিবা আৰু তাৰ পৰাই তোমালোকৰ 4 নম্বৰ যিটো ছন্দৰ পৰা আহিবলগীয়া ব্যৱস্থা আছে 4 নম্বৰটো তাৰ পৰাই আহিব গতিকে সকলোৱে বুজিব পৰাকৈ যিমান দূৰ পৰা যায় ছন্দৰ চেপ্টাৰটো আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ আৰু আমি ইতিমধ্যে আলোচনা শেষ কৰিছোঁ ছন্দ সম্পৰ্কে ইয়াৰ পিছৰ পৰ্যায়ত আমি বেলেগ এটা পাঠ্যলৈ আগবাঢ়ি যাম আমি সকলোকে সহযোগিতা কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ